হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজিৰ এই ভিডিঅ'টোত মই ডিছকাছ কৰিম এটা ইম্পৰ্টেণ্ট চেপ্টাৰক লৈ, ছেকেণ্ড ইয়াৰৰ। চেপ্টাৰটো হৈছে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্টছ। এইটো চেপ্টাৰ বটানীৰ হয় আৰু ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যনছ আহে। তো এইবাৰ যিটো হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম হ'ব, তাতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে, ঠিক আছে। তেনেহ'লে আজি মই এই ক্লাছত এই কুৱেশ্যনবিলাকে মই আজি ডিছকাছ কৰিম। তোমালোকে মন দি চাবা আৰু পাৰিলে কুৱেশ্যনবিলাক নোটছ কৰি ৰাখিবা, ঠিক আছে। প্ৰথমতে মই ডিছকাছ কৰিম 1 মাৰ্ক কুৱেশ্যনছ উইথ আনচাৰ্ছ, ঠিক আছে। 1 মাৰ্ক কুৱেশ্যনৰ ভিতৰত ফাৰ্ষ্ট যিটো কুৱেশ্যন আছে ইয়াতে, হোৱাট ইজ কল্ড ডাবল ফাৰ্টিলাইজেশ্যন। তো এইটো নিশ্চয় তোমালোকে পঢ়ি আহিছা যে ডাবল ফাৰ্টিলাইজেশ্যন মানে কি। তো ইয়াৰ যিটো এনচাৰ হ'ব, এনচাৰটো মই ইয়াত লিখি দিছোঁ যে ইয়াৰ এনচাৰটো হ'ব এনেকুৱা ধৰণৰ: দ্য চাইমালটেনিয়াছ অকাৰেঞ্চ অফ চিনগেমি এণ্ড ট্ৰিপল ফিউশ্যন ইন দ্য এম্ব্ৰিঅ' চেক ইজ কল্ড ডাবল ফাৰ্টিলাইজেশ্যন। ক্লিয়াৰ বস্তুটো? তাৰ মানে চিনগেমি আৰু ট্ৰিপল ফিউজন এই দুটা ফিন'মেনন এম্ব্ৰিঅ' চেক যিটো হয়, তাৰমানে ফিমেল গেমেট'ফাইটৰ এম্ব্ৰিঅ' চেক ফৰ্মেশ্যন হোৱাৰ পিছত তাতে দুইবাৰকৈ ফাৰ্টিলাইজেশ্যন হ'ব। এবাৰ হ'ব যাক কোৱা হ'ব চিনগেমি আৰু এবাৰ হ'ব ট্ৰিপল ফিউজন। সেইকাৰণে ইয়াক ডাবল ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয়। 2 নম্বৰ কুৱেশ্যনটো যিটো আছে, ইয়াতে দিয়া আছে ডিফাইন পলি এম্ব্ৰিয়নি, ঠিক আছে। পলি এম্ব্ৰিয়নি মানে কি? পলি এম্ব্ৰিয়ন মানে হৈছে দ্য অকাৰেঞ্চ অফ মোৰ দেন 1 এম্ব্ৰিঅ' ইন এ চিড ইজ কল্ড পলি এম্ব্ৰিয়নি। যেতিয়া আমালোকে চিড, কিছুমান উদ্ভিদ আছে, কিছুমান প্লেণ্ট আছে, যিবিলাকৰ চিডত আমালোকে কেতিয়াবা এটাতকৈ বেছি এম্ব্ৰিঅ' দেখিবলৈ পাওঁ, ঠিক আছে। তো সেই কণ্ডিশ্যনটোক আমালোকে পলি এম্ব্ৰিয়নি বুলি ক'ব পাৰোঁ। নেক্সট কুৱেশ্যনটো আছে, নেম দ্য কেমিকেল কম্পনেণ্ট হুইচ ইজ প্ৰেজেণ্ট ইন এক্সিন ৱাল অফ পলেন গ্ৰেইন। তোমালোকে পঢ়ি আহিছা পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰত। পলেন গ্ৰেইনৰ দুটা ৱাল থাকে, এটা এক্সিন আৰু এটা ইনটিন, ঠিক আছে। এক্সিন ৱাল যিটো হয় এইটো বাহিৰৰ ফালে থাকে আৰু এক্সিনৰ ভিতৰৰ ফালে থাকে ইনটিন। এই এক্সিনত এটা অৰ্গেনিক কম্পাউণ্ড থাকে। এই অৰ্গেনিক কম্পাউণ্ডটোৰ নামটো ইয়াতে সুধিছে। তো অৰ্গেনিক কম্পাউণ্ডটোৰ নাম হৈছে স্প'ৰ'পলিনিন। তো স্প'ৰ'পলিনিন এটা বহুত টাফ আৰু হাৰ্ড অৰ্গেনিক কম্পাউণ্ড, যিটো ডাইজেষ্ট নহয়, ঠিক আছে। যিকোনো এনজাইম হওক, এচিড হওক, বেছ হওক, ইয়াক ডাইজেষ্ট কৰিব নোৱাৰে, ইয়াক ডিগ্ৰেড কৰিব নোৱাৰে। সেইকাৰণে এইটো কি, স্প'ৰ'পলিনে কি কৰে, পলেন গ্ৰেইনটোক প্ৰটেক্ট কৰি ৰাখে। ক্লিয়াৰ বস্তুটো? এতিয়া নেক্সট কুৱেশ্যনত আহোঁ। নেক্সট কুৱেশ্যনটো ইয়াতে দিয়া আছে ডিফাইন এপ'মিক্সিছ। এইবিলাক চব 1 মাৰ্কৰ কুৱেশ্যন হয়, ঠিক আছে। সেইকাৰণে কুৱেশ্যনৰ যিবিলাক এনচাৰ হ'ব এইটো বেছি ডাঙৰকৈ লিখাৰ কোনো প্ৰয়োজন নাই। ঠিক এনেকুৱা ধৰণৰ লিখিলে হ'ল আৰু, ঠিক আছে। বেছি ব্ৰডলি লিখাৰ দৰকাৰ নাই। তো কুৱেশ্যনত আহোঁ আমালোকে। নেক্সট যিটো কুৱেশ্যন আছে এইটো হৈছে ডিফাইন এপ'মিক্সিছ। এপ'মিক্সিছ কি? চোৱা, ইয়াতে এনচাৰটো আছে দ্য ফিন'মেনন অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন that imitate sexual reproduction by formation of seed without fertilization is called apomixis. তাৰমানে এপ'মিক্সিছ হৈছে এটা বায়'লজিকেল প্ৰচেছ, যিটোত কি হয়, এছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ নিচিনা হয়, ঠিক আছে। ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ থ্ৰুত কি হয়, চিড ফৰ্মেশ্যন হ'ব, কিন্তু তাতে কোনো ফাৰ্টিলাইজেশ্যন নহ'ব। এইটো হৈছে এপ'মিক্সিছৰ ডেফিনেশ্যন। নেক্সট কুৱেশ্যনটো দিছে ডিফাইন হাইড্ৰফিলি। হাইড্ৰফিলি কি? চোৱা, আমালোকে পলিনেশ্যন পাইছিলোঁ। পলিনেশ্যনত কি পাইছিলোঁ? পলেন গ্ৰেইনটো কি হয়, ট্ৰান্সফাৰ হৈ ফিমেল ফ্লাৱাৰৰ ষ্টিগমাত গৈ পৰে, ঠিক আছে। ইয়াৰ ফলত কি হয়, ফাৰ্টিলাইজেশ্যন হয় বা ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হয়। তো চোৱা, হাইড্ৰফিলি মানে কি? হাইড্ৰফিলি মানে দ্য ফৰ্ম অফ পলিনেশ্যন ইন হুইচ পলেন গ্ৰেইনছ আৰ ডিষ্ট্ৰিবিউটেড বাই ৱাটাৰ ইজ কল্ড হাইড্ৰফিলি। তাৰমানে পলেন গ্ৰেইন ডিষ্ট্ৰিবিউশ্যন বা ট্ৰান্সফাৰ হোৱাৰ বহুত মিডিয়াম থাকে। ৱাটাৰ বা পানীৰ দ্বাৰা হ'ব পাৰে, ঠিক আছে, ইনচেক্টৰ দ্বাৰা হ'ব পাৰে, তো পানীৰ দ্বাৰা, বায়ুৰ দ্বাৰা হ'ব পাৰে, ঠিক আছে। এইবিলাক বহুত মিডিয়ামৰ থ্ৰুত পলেন গ্ৰেইনটো কি হয়, ট্ৰান্সফাৰ হয়। আৰু পানীৰ দ্বাৰা যেতিয়া পলেন গ্ৰেইনটো ট্ৰান্সফাৰ হ'ব, তেতিয়া ইয়াক কোৱা হ'ব হাইড্ৰফিলি। দ্য ফৰ্ম অফ পলিনেশ্যন ইন হুইচ
pollen grains are distributed by water is called hydrophily. Example, hydrilla. Hydrophily through pollination to hoy. So next question ইয়াতে কি দিছে? Next question to ইয়াতে আছে, name the kind of pollination in maize. Maize বা মাকৈ গছৰ ক্ষেত্ৰত কেনেকুৱা টাইপৰ pollination হ'ব? ইয়াতে answerটো দিছে anemophily. Anemophily মানে কি? Anemophily হৈছে a type of pollination য'ত কি হয় pollen grain to windৰ through transfer হয়. তাৰ মানে বতাহৰ through pollen grain to male flower পৰা female flower ফালে গতি কৰে. ক্লিয়াৰ বস্তুটো? তাক anemophily বুলি কোৱা হয়. ঠিক আছে? ইয়াৰ পিছৰ কোৱেশ্চনটো দিছে, name the type of flower which favors cross pollination. Cross pollination কোনবোৰ ফ্লাৱাৰে ফেভাৰ কৰে? ঠিক আছে? ইয়াতে এনসারটো দিছে চেসমোগেমাছ ফ্লাৱাৰ. চেসমোগেমাছ ফ্লাৱাৰবোৰ কি কৰে? ক্ৰছ পলিনেশ্যনটো ফেভাৰ কৰে. এতিয়া চেসমোগেমাছ ফ্লাৱাৰবোৰ কিয় ক্ৰছ পলিনেশ্যন ফেভাৰ কৰিব? ইয়াৰ কাৰণটো হৈছে চেসমোগেমাছ ফ্লাৱাৰৰ যিটো এন্থাৰ আছে, এন্থাৰ আৰু ষ্টিগমাটো কি হৈ থাকে? ওপেন হৈ থাকে, এক্সপ'জ হৈ থাকে. ফলত কি হয়? এন্থাৰৰ পৰা পলেন গ্ৰেইনটো ট্ৰান্সফাৰ হৈ এয়াৰৰ থ্ৰুত বা ব্লেক মিডিয়ামৰ থ্ৰুত কি হয়? ট্ৰান্সফাৰ হৈ ব্লেক ফ্লাৱাৰৰ যিটো ষ্টিগমা আছে তাত গৈ পৰে. ঠিক আছে? সেইকাৰণে ক্ৰছ পলিনেশ্যনটো চেসমোগেমাছ ফ্লাৱাৰৰ ক্ষেত্ৰত হয়. মেইন ৰিজনটো হৈছে এন্থাৰটো আৰু ষ্টিগমা ওপেন হৈ থাকে. ঠিক আছে? ইয়াৰ পিছৰ কুৱেশ্যন 1 মাৰ্কছৰ কুৱেশ্যন ফিনিশ্ড. এতিয়া নেক্সটত আমালোকে যাম 2 মাৰ্কছ কুৱেশ্যনছ. চ' 2 মাৰ্কছ কুৱেশ্যনবোৰৰ ভিতৰত প্ৰথম কুৱেশ্যনটো যিটো আছে এইটো বহুতে কমেন. এই কুৱেশ্যনটো প্ৰায় আহি থাকে ছেকেণ্ড ইয়াৰৰ এক্সামত. হোৱাট ইজ কল্ড টেপেটাম? হোৱাট ইজ ইটছ ফাংচন? টেপেটাম কি আৰু ইয়াৰ কাৰ্য কি? চোৱা, তোমালোকে যেতিয়া মাইক্ৰ'স্পৰেংগিয়াম পঢ়িছিলা, তো মাইক্ৰ'স্পৰেংগিয়ামত তোমালোকে কি পাইছিলা? টেপেটাম পাইছিলা. এইটো কি? এইটো হৈছে ওৱান টাইপ অফ চেলছ হয় য'ত মাল্টি নিউক্লিয়েট চেলছ হয়, য'ত বহুতবোৰ নিউক্লিয়াছ থাকে. আৰু এইটো একেবাৰে ইনাৰমষ্ট পাৰ্টত থাকে. মাইক্ৰ'স্পৰেংগিয়ামৰ যিটো ইনাৰমষ্ট লেয়াৰ আছে, ঠিক আছে, যিটো লেয়াৰ স্প'ৰজেনাছ টিছুক ছাৰাউণ্ড কৰি ৰাখে, এই লেয়াৰটোক টেপেটাম বুলি কোৱা হয়. ক্লিয়াৰ বস্তুটো? ইট ইজ দ্য ফ'ৰ্থ এণ্ড ইনাৰমষ্ট লেয়াৰ অফ cell with dense cytoplasm and many nuclei. ইয়াৰ ফাংচনটো কি? ইয়াৰ ফাংচনটো হৈছে it provides nourishment to the developing pollen grains. এইটো কি কৰে? নাৰিশমেণ্ট প্ৰভাইডছ কৰে ডেভেলপিং পলেন গ্ৰেইনত. তাৰমানে এটা ছাপ'জ পলেন গ্ৰেইন ফৰ্মেশ্যন হৈ আছে মাইক্ৰ'স্পৰেংগিয়ামৰ ভিতৰত, তেতিয়া কি কৰে? যেতিয়া পলেন গ্ৰেইনটো ফৰ্মেশ্যন হৈ থাকে তেতিয়া যিমানবোৰ নিউট্ৰিয়েণ্টছ লাগে, যিমানবোৰ মিনাৰেলছ লাগে, ঠিক আছে, যিমানবোৰ প্ৰটিনছ লাগে, এইবিলাক প্ৰভাইড কৰে টেপেটামে. ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, হোৱাট ইজ কল্ড অটোগেমি? গিভ এক্সাম্পল. অটোগেমি কি? এটা এক্সাম্পল দিব কৈছে. তো অটোগেমিটো ইয়াতে চোৱা কি দিছে? The transfer of pollen grains from anther to stigma of the same flower is called autogamy. Clear বস্তুটো? তাৰমানে ইয়াতে কি দিছে? পলেন গ্ৰেইনটো যেতিয়া এন্থাৰৰ পৰা ষ্টিগমাত ট্ৰান্সফাৰ হয় চেম ফ্লাৱাৰত, তেতিয়া তাক অটোগেমি বুলি কোৱা হয়. এনেকুৱা টাইপৰ আমালোকে পলিনেশ্যনক অটোগেমি বুলি ক'ব পাৰোঁ. ক্লিয়াৰ বস্তুটো? অটোগেমি কাক কয়? ইয়াৰ এক্সাম্পল হৈছে পি, ৰাইচ, হুইট. এইবোৰ প্লেণ্টত কি হয়? অটোগেমি পলিনেশ্যনটো আমালোকে দেখিবলৈ পাওঁ. নেক্সট কুৱেশ্যনটো আছে, ডিফাইন জেনোগেমি, গিভ এক্সাম্পল. জেনোগেমি কি? ইয়াৰ এক্সাম্পল দিব কৈছে. চোৱা, ইয়াৰ এনচাৰটো কি দিছে? The transfer of pollen grains from anther of one flower to the stigma of another flower of different plant is called xenogamy. Xenogamy কি হয়? pollen grains ট্ৰান্সফাৰ হয় এটা ফ্লাৱাৰৰ এন্থাৰৰ পৰা আন এটা ফ্লাৱাৰৰ ষ্টিগমাৰ ফালে. ঠিক আছে? তাৰমানে এটা ফ্লাৱাৰ এন্থাৰৰ পৰা পলেন গ্ৰেইনছটো বতাহৰ থ্ৰুত হওক বা যিকোনো মিডিয়ামৰ থ্ৰুত ট্ৰান্সফাৰ হৈ বেলেগ এটা ফ্লাৱাৰৰ ষ্টিগমাত গৈ পৰিব. ঠিক আছে? ইয়াকে জেনোগেমি বুলি কোৱা হ'ব. আৰু ফ্লাৱাৰ দুটা কিন্তু কি হ'ব? ছেম স্পিচিছৰ হ'ব লাগিব.
ঠিক আছে এক্সাম্পল দিছে পাপায়া এণ্ড মেজ এইবোৰ প্লেণ্টত কি হয় জেনগেমি আমালোকে দেখিবলৈ পাওঁ নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ ক্লিষ্টোগেমাছ ফ্লাৱাৰ গিভ এক্সাম্পল ক্লিষ্টোগেমাছ ফ্লাৱাৰ কি চোৱা এনচাৰটো কি দিছে দ্য বাইসেক্সুৱেল ক্ল'জড ফ্লাৱাৰ হুইচ নেভাৰ অ'পেন এণ্ড এন্থাৰ ডিহিজ ইনচাইড দিছ ক্ল'জড ফ্লাৱাৰ ইজ কল্ড ক্লিষ্টোগেমাছ ফ্লাৱাৰ তাৰমানে ক্লিষ্টোগেমাছ ফ্লাৱাৰ কোনবোৰ হয় য'ত এন্থাৰটো কেতিয়াও অ'পেন হৈ নাথাকে ঠিক আছে এন্থাৰটো ভিতৰত থাকে ফ্লাৱাৰৰ ভিতৰত থাকে তো সেইকাৰণে ইয়াতে কি হয় ক্ৰছ পলিনেশ্যনটো ইয়াতে নহয় সেল্ফ পলিনেশ্যন হয় কিয় কাৰণ এন্থাৰটো অলৱেজ কি থাকিব ক্লোজড হৈ থাকিব ইয়াৰ ফলত এন্থাৰটো ফ্লাৱাৰৰ ভিতৰতে ডিহিজ হৈ যাব ডিহিজ মানে পলেন গ্ৰেইনটো শেড কৰিব উইদিন দ্য ফ্লাৱাৰ ঠিক আছে আৰু ইয়াৰ এক্সাম্পল আছে কমেলিনা নেক্সট কুৱেশ্যনটো দিছে নেম টু ফ্লাৱাৰ হুইচ প্ৰিভেণ্ট ক্ৰছ পলিনেশ্যন প্ৰিভেণ্ট কৰা দুটা ফ্লাৱাৰৰ নাম দিব কৈছে ক্লিষ্টোগেমাছ ফ্লাৱাৰ এণ্ড হোমোগেমাছ ফ্লাৱাৰ এই দুটাতে কি হয় ক্ৰছ পলিনেশ্যন প্ৰিভেণ্ট হয় কিয় হ'ব হয়তো ক্লিষ্টোগেমাছ ফ্লাৱাৰৰ কথাটো ক'লোঁ ক্লিষ্টোগেমাছ ফ্লাৱাৰত কি হয় এন্থাৰ আৰু ষ্টিগমাটো কি হয় ফ্লাৱাৰৰ ভিতৰত থাকে যিটো কেতিয়াও এক্সপ'জ হৈ নাথাকে অ'পেন হৈ নাথাকে আৰু হোমোগেমাছ ফ্লাৱাৰ কোনবোৰ য'ত কি হয় এন্থাৰ আৰু ষ্টিগমা ঠিক আছে কিছুমান বাইসেক্সুৱেল ফ্লাৱাৰ হয় য'ত এন্থাৰ আৰু ষ্টিগমাটো সেম টাইমত মেচিয়ৰ হয় যেতিয়া এন্থাৰ আৰু ষ্টিগমা সেম টাইমত মেচিয়ৰ হ'ব তেতিয়া ক্ৰছ পলিনেশ্যন হোৱাৰ চান্সেছটো একেবাৰে কম থাকে কিয় কাৰণ তাতে সেল্ফ পলিনেশ্যন হ'ব সেম টাইমত মেচিয়ৰ হোৱা মানে কি এন্থাৰ পৰা পলেন গ্ৰেইনবোৰ গৈ ষ্টিগমাত পৰিব একে ফ্লাৱাৰত সেইকাৰণে ক্ৰছ পলিনেশ্যন হোৱাৰ চান্সেছটো একেবাৰে ইয়াতে নাই নেক্সট কুৱেশ্যনটো দিছে নেম টু ফ্লোৰেল টাইপছ হুইচ প্ৰিভেণ্ট সেল্ফ পলিনেশ্যন ঠিক আছে দুটা ফ্লোৰেল টাইপছৰ নাম দিব কৈছে যিটো সেল্ফ পলিনেশ্যনক বাধা দিয়ে প্ৰিভেণ্ট কৰে ইয়াৰ এনচাৰটো দিছে ডাইকোগেমাছ এণ্ড চেছমোগেমাছ ফ্লাৱাৰ ডাইকোগেমাছ আৰু চেছমোগেমাছ ফ্লাৱাৰ ডাইকোগেমাছ ফ্লাৱাৰ কোনবোৰ হয় ইয়াতে কি হয় ডাইকোগেমাছ ফ্লাৱাৰবোৰত এন্থাৰ আৰু ষ্টিগমাটো সেম টাইমত মেচিয়ৰ নহয় বা সেম টাইমত ৰাইপেন নহয় বেলেগ টাইমত মেচিয়ৰ হয় ঠিক আছে এইবোৰ ফ্লাৱাৰক কি কয় ডাইকোগেমাছ ফ্লাৱাৰ আৰু চেছমোগেমাছ ফ্লাৱাৰবোৰত কি হয় ইয়াতে এন্থাৰ আৰু ষ্টিগমাটো অ'পেন হৈ থাকে ঠিক আছে এক্সপ'জ হৈ থাকে ফলত ইয়াতে কি হয় ক্ৰছ পলিনেশ্যনটো হয় সেল্ফ পলিনেশ্যন নহয় নেক্সট কুৱেশ্যনটো দিছে হোৱাট ডু ইউ মিন বাই পাৰ্থেনোকাৰ্পি গিভ এন এক্সাম্পল অফ পাৰ্থেনোকাৰ্পিক ফ্ৰুইট পাৰ্থেনোকাৰ্পি কি পাৰ্থেনোকাৰ্পিক ফ্ৰুইটৰ এটা এক্সাম্পল দিব গৈছে চ' পাৰ্থেনোকাৰ্পি হৈছে এটা বায়'লজিকেল প্ৰচেছ বা এটা ফিন'মেনন হয় য'ত কি হয় ফ্ৰুটছ ডেভেলপ উইদাউট ফাৰ্টিলাইজেশ্যন ফ্ৰুটছ যিটো ডেভেলপমেণ্ট হয় এইটো ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ হয় ঠিক আছে ইয়াতে কোনো ফাৰ্টিলাইজেশ্যন নহয় ইয়াৰ এক্সাম্পল হৈছে বানানা নেক্সট কুৱেশ্যনটো দিছে ইয়াতে হোৱাই এপল ইজ কল্ড এ ফলছ ফ্ৰুট ঠিক আছে আপেলক আমালোকে কিয় মিছা ফল বুলি ক'ব পাৰোঁ বা মিছা ফল কওঁ আমালোকে কিয় কওঁ আপেলক মিছা ফল কাৰণটো হৈছে So, like other fruits, apple do not develop from ovary. Instead, it develops from thalamus. Apple to corpora develop হয় thalamusৰ পৰা develop হয় maximum fruits তোমালোকে চাবা ovary পৰা development হয় fruitsৰ কিন্তু appleৰ ক্ষেত্ৰত কি হয় apple যিটো fruits আছে এইটো thalamusৰ পৰা directly develop হয় সেইকাৰণে appleক false fruit বুলি কোৱা হয় তাৰমানে যিবোৰ fruits ovary পৰা develop হ'ব সেইবোৰ fruits হ'ল ট্ৰু ফ্ৰুটছ আৰু যিবোৰ ফ্ৰুটছ অভেৰি বাদ দি যিকোনো ঠাইৰ পৰা ডেভেলপ হয় যেনেকৈ থেলামাছ ঠিক আছে তেনেকুৱা ফ্ৰুটছক আমালোকে ফলছ ফ্ৰুট বুলি ক'ব পাৰোঁ ঠিক আছে তো আজি মই এইখিনিয়ে ডিছকাছ কৰিলোঁ 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কুৱেশ্যনবোৰ নেক্সট ক্লাছত মই 4 আৰু 5 মাৰ্কছৰ কুৱেশ্যনবোৰ ডিছকাছ কৰিম চ' মই আশা কৰোঁ তোমালোকে সবেই বুজি পাইছা আৰু ইয়াৰ পৰা তোমালোকে কমন পাবা সব পঢ়িবা ভালকে লিখিবা প্ৰেক্টিছ কৰিবা তো ভালকে পৰীক্ষা দিয়া হোপ ফৰ দ্য বেষ্ট এণ্ড সবে ভালে থাকা সুস্থ থাকা থ্যাংক ইউ